দীঘলী পুখুৰীটোত যদি আমি এটা পাৰ্টত 50 মিটাৰ কৰি যদি আমি বাঁহ দি হেৰি কৰি লওঁ, যদি আমাক আসাম গভৰ্ণমেণ্টে পাৰ্মিশ্যন দিলেহেঁতেন, আমি ইয়াতেও বহুতখিনি ল'ৰা ছোৱালী উলিয়াই ল'ব পাৰিলোহেঁতেন। নিজৰ মনৰ ওপৰত কথা। মই নিজে মানে বয়স হোৱা বুলি মই অনুভৱ নকৰোঁ। মানে কৰি যাব লাগে, কাম কৰি যাওঁ। যেতিয়ালৈকে মানে দেহাটোত তেজ মঙহৰ শক্তি আছে তেতিয়ালৈকে যিখিনি পাৰোঁ ল'ৰা ছোৱালী শিকাম। বেবী খুব কম সময়ৰ ভিতৰত সাঁতোৰা শিকিব লাগে। মানে আপুনি যদি মোক বৰ্ণ বেবী দিয়ে, মই তাক পানীত এৰি দিব পাৰোঁ। এইখিনি কেপাচিটি মোৰ আছে, কাৰণ বেবীটোৱে পানীতে জন্ম লয়। চুইমিঙৰ পানীখিনি ওপৰখিনিহে অলপ গৰম পায়, বাকী তলটো গোটেই ঠাণ্ডা। আৰু বিশেষকৈ মাটিৰ পুখুৰীত যদি আপুনি চুইমিং কৰে, এতিয়া দীঘলী পুখুৰীত ঠাণ্ডা দিনত যদি আপুনি সাঁতোৰে, তেতিয়া গাটো গৰম পাব আপুনি। মই জানো ই সাঁতুৰিব নাজানে। সি যেতিয়া জাপ মাৰিলে, ৰাতি অন্ধকাৰ, মই লগালগ সেই যেনেকৈ আছোঁ মই সেনেকৈয়ে জাপ মাৰি দিলোঁ। সেইখিনি সময়ত মই কাপোৰ সলামৰ সময় নাই। কাপোৰ সলা মানে তাক আমি হেৰাম। অলপ অহংকাৰ ভাৱটো নানিবি, খালি কৰি যাই থাক, পিছে যি হয় দেখা যাব, খালি কৰি যাই থাক। এইখিনিয়ে বুজাওঁ আৰুনো কি ক'ম আৰু। নমস্কাৰ, গুগল স্পৰ্টছ শ্ৰেণীৰ প্ৰতিগৰাকী দৰ্শকক স্বাগতম জনাই আৰম্ভ কৰিছোঁ আজিৰ এই বিশেষ অনুষ্ঠান। আজি মই উপস্থিত আছোঁ উজান বজাৰৰ হেপী ভিল্লাত, আৰু মোৰ সৈতে উপস্থিত আছে এগৰাকী প্ৰাক্তন সাঁতোৰ প্ৰশিক্ষক, তেখেত সকলোৰে পৰিচিত, লগতে ডলফিন ছুইমিং পুলৰ জন্মদাতা তথা প্ৰতিষ্ঠাপক, তেখেতৰ নাম হ'ল ৰমেন দাস। তেখেতে 70 দশকতে আৰম্ভ কৰিছিলে সাঁতোৰৰ এই যাত্ৰা। তেখেতে এই ক্ষেত্ৰত অতিক্ৰম কৰিছে প্ৰায় 47টা বছৰ। প্ৰথমতে আপোনাক মই এই বিশেষ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। নমস্কাৰ। হয়, যিহেতু আপুনি এই সাঁতোৰ ক্ষেত্ৰত, অসমৰ সাঁতোৰ ক্ষেত্ৰত আপুনি 47টাকৈ বছৰ অতিক্ৰম কৰিলে, গতিকে মই অলপ অতীতলৈ ঘূৰি যাব বিচাৰিছোঁ। আপুনি প্ৰথমতে সাঁতোৰলৈ কেনেকৈ আহিলে? সাঁতোৰ মানে প্ৰথমে মই আৰু মোৰ বন্ধু আনোৱাৰ ৰচুল ৰাণা, আমি দুটাই তেতিয়া অটো চলাইছিলোঁ। বাৰু এদিন অটো চলাই দুয়ো আমি এনে কথা বতৰা পাতি থাকোঁতে দীঘলী পুখুৰী পাৰতে বোলো, ৰাণা আমি এটা কাম কৰোঁ দে, আমিতো দুইটাই সাঁতুৰিব জানো, যিহেতু দুইটাই সাঁতুৰিব জানো, আমি কিছু ল'ৰা ছোৱালী সাঁতোৰা শিকাওঁ দে। এনেকৈ আমি দুইটাই কথা বতৰা আৰম্ভ কৰি 1977ত দীঘলী পুখুৰীত প্ৰথমে ৰাণা, মই, তেওঁৰ ল'ৰা ইডেন আৰু প্ৰিন্স আৰু তেওঁৰ দুজনী ছোৱালী, এইকেইটাক লৈ আমি প্ৰথম আৰম্ভ কৰোঁ। এনেকৈ আমি সাঁতোৰা আৰম্ভ কৰাত 2-4জনকৈ আহি ল'ৰা ছোৱালী মানে বহুখিনি হ'লগৈ। তেতিয়া আমি তাতে অসম ছুইমিং ক্লাব বুলি এখন চাইনবোৰ্ড লগাই দিলোঁ। তেতিয়া আমাৰ এটা নমিনেল ফিজ এটা লৈ, আমাৰ লগত তেতিয়া প্ৰবীণ দাসো আছিলে, কমেডিয়ান। এনেকৈ আমি ক্লাবটো আৰম্ভ কৰিলোঁ। এটা সময়ত গৈ ক্লাবটো বহুত ডাঙৰ হৈ গ'লগৈ। এনেকৈ যথেষ্ট ল'ৰা ছোৱালী শিকাই উলিয়ালোঁ। তাৰপৰা অন্যতম আছিল আপোনাৰ মিঠু বৰুৱা, মানে আটাইতকৈ মানে কনিষ্ঠ তাই আছিল। তাইক এনেকৈ শিকালোঁ। এনেকৈ বহু ল'ৰা ছোৱালী শিকি ওলাল। তাৰপৰা বহুতেও তাৰপৰাই ওলাই গৈ নেশ্যনেলো খেলিলে, ভাল ভাল ৰেকৰ্ডো কৰিলে। তাৰপিছত 81ত বোধহয় 80 নে 81ত নেহেৰু ষ্টেডিয়াম ছুইমিং পুলটো আৰম্ভ হ'ল। মানে আপুনি বিমলা প্ৰসাদ চলিহা ছুইমিং পুলটো হোৱাৰ আগতে আপোনালোকে দীঘলী পুখুৰীত আৰম্ভ কৰিছিল? হয় হয় হয়। আৰু কেনেকুৱা সঁহাৰি পাইছিলে খেলুৱৈসকলৰ পৰা, বা কেনেকুৱা ধৰণৰ পৰিৱেশ আছিলে, কেতিয়া আপোনালোকে প্ৰেক্টিছ কৰাইছিলে? প্ৰেক্টিছ মানে আমি তাৰমানে হ'ল কি, প্ৰথমেতো আমি আবেলি শিকাইছিলোঁ সৰু ল'ৰা ছোৱালীখিনিক। তাৰপিছত বহু মানুহৰ মানে এটা আপত্তি হ'ল যে আমি ডাঙৰবিলাকক শিকিব বিচাৰোঁ, আপোনালোকে যদি আমাক আৰু এইটো হেৰি কৰে। তেতিয়া আমি ডাঙৰবিলাকৰ কাৰণে ৰাতিপুৱা এটা ক্লাছ আৰম্ভ কৰি দিলোঁ। মৰ্ণিং টাইমত ডাঙৰবিলাকক আমি শিকোৱা আৰম্ভ কৰিলোঁ। তেতিয়াও বহুখিনি মানুহ উপকৃত হ'ল সাঁতোৰাত। তাৰপৰা এনেকেই আৰু লাহে লাহে ষ্টেডিয়ামটো হ'লগৈ। এনেকেই আৰম্ভ হ'ল আৰু। আপোনালোকে খেলুৱৈ উলিয়াবৰ কাৰণে সাঁতোৰটো শিকাইছিলে নে? খেলুৱৈ সেইটো আমাৰ ঠিক এইম নাছিল। আমি খেলুৱৈ যে উলিয়াব পাৰিম বা পিছলৈ এনেকুৱা ভাৱ আমাৰ মনত অহা নাছিল। আমাৰ খালি এইটোৱেই শিকাইছিলোঁ যে ল'ৰা ছোৱালী এটাই যদি পানীত পৰে, সি কেনেকৈ নিজৰ লাইফটো ছেভিং কৰিব পাৰে, নিজে বচাব পাৰে, সেইটো উদ্দেশ্যে আমি ল'ৰা ছোৱালীখিনি সাঁতোৰা শিকাইছিলোঁ। আমাৰ মেইন উদ্দেশ্য আছিল সেইটোৱেই। তাৰে মাজত প্ৰতিভা কিছুমান লুকাইছিল, সেইবিলাক প্ৰতিভা ওলালে। যেনেকৈ আমাৰ
দীঘলী পুখুৰীৰ পৰা মিঠু বৰুৱা ওলাল, পল্লৱী দত্ত বৰুৱা ওলাল, আৰু মণিকণকণা দত্ত বৰুৱা, এইবিলাক ওলাল। এনেকৈ ওলাই আমাৰ বহুখিনি ছুইমাৰ ওলালগৈ আৰু। দীঘলী পুখুৰীত আপোনালোকে কোচিং কৰাই থাকোঁতে আপুনি এটা চেলেঞ্জ গ্ৰহণ কৰিছিলে, এটা সৰু ল'ৰাক এবছৰতকৈ অলপ বেছি ডাঙৰ এটা এবছৰ 5 মাহ আছিল। নাম আছিল ল'ৰাটোৰ জেমছ ডেভিড। বাপেক মাকে লৈ আহে, তাক এনে চাই আৰু ওপৰৰ পৰা। তাৰপিছত মোক ক'লে যে হেৰি নহয়, মানুহজন একচুৱেলি চাউথৰ আছিল। তেওঁ ক'লে মাষ্টাৰজী मेरा बच्चा को सिखा दीजिए ना आप। मैं बोला देखिए आप अगर हमको पूरा इसको छोड़ देगा तब मैं सिखाऊंगा उसको। সি কৈছে ঠিক আছে মই এৰি দিছোঁ, আপুনি শিকাওক। তাৰ কাৰণে মই স্পেচিয়েলি 3টা বজাত নামো পানীত। এনে আমাৰ ক্লাছ হয় 4টাৰ পৰা, তাৰ কাৰণে মই 3টা বজাত নামো। মাকে লৈ আনি মোক হেণ্ড অভাৰ কৰি দিয়ে। লাহে লাহে তাক খেলি 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 মানে ছুইমিংটো তাক মানে ৰেডি কৰালোগৈ। এনেকৈ ৰেডি হ'লগৈ আৰু। আপুনি কিদৰে আপোনাৰ মানে কিদৰে আপুনি সেইটো সম্পন্ন কৰিছিলে? আপুনি পানীলৈ কিদৰে আপুনি মানে থ্ৰ' কৰিছিলে অলপ কৰিব নেকি? পানীলৈ থ্ৰ' মানে আপোনাৰ সিদিনা আছিল 15 আগষ্ট। 15 আগষ্ট তাৰমানে আপোনাৰ বহুত মানুহ গেডাৰিং আমাৰ সেই ৰাতিপুৱা টাইমত হৈছিল। তেতিয়া আপোনাৰ তাক মই অলপ দেউতাকক ক'লোঁ যে মই এনেকৈ ইয়াক অলপ থ্ৰ' কৰি দিওঁ পানীত, কিবা আপত্তি আছে নেকি? দেউতাই কৈছে মাষ্টাৰ জি मैं आपको लड़का को छोड़ दिया है, आप उसका फिकर मत कीजिए, आपका मर्जी। তেতিয়া আমাৰ সেই দীঘলী পুখুৰীত এখন ব'ট এখন আছিল নেভিৰ, সেইখনৰ ওপৰত মই আৰু এখন চেয়াৰ ওপৰত বহাই দিলোঁ। বহাই তাৰ ওপৰৰ পৰা ল'ৰাটোক এনেকৈ লৈ তাক থ্ৰ' কৰাইছোঁ মই। প্ৰায় 10-11 ফুটমান ওপৰতে ল'ৰাটো থ্ৰ' হৈ আহিছে ওপৰৰ পৰা আহি মানে পানীৰ তললৈকে গৈছে। পানীৰ তলৰ পৰাতো নোলায়। সৰু বেবীটো সি গৈ পাইছে বহুত দূৰ, ওলাওঁতে কিছু সময় লাগিছে। সময় লগাত আপোনাৰ হ'ল কি, তাৰ মানুহবিলাক একদম মানে বেলেগ ধৰণে চিঞৰ বাখৰ, মানে পাৰিলে যেন মোক মাৰিব, এনেকুৱা এটা অৱস্থা হৈ গ'ল। ৰুদ্ৰমূৰ্তি ধৰিছে মানুহবিলাক। ল'ৰাটো কি হ'ল? লাহে লাহে মইতো জানো তাৰ গোটেই বস্তুটো, লাহে লাহে বাবুল ওলাই লাহে লাহে উঠিছে। নাই সেইটো ওলাবই আৰু। কাৰণ মোৰ এইটো এদিনৰ কথা নহয়, প্ৰায় 1.5 মাহমান লাগিছে তাক মানে মই ৰেডি কৰাবৰ কাৰণে। সি নিজে নিজে লাহে লাহে ফ্লটিং কৰি ওপৰলৈকে উঠি আহিছে আৰু। বেবী খুব কম সময়ৰ ভিতৰত সাঁতোৰা শিকি ওলায়। মানে আপুনি যদি মোক বৰ্ণ বেবী দিয়ে, মই তাক পানীত এৰি দিব পাৰোঁ। এইখিনি কেপাচিটি মোৰ আছে, কাৰণ বেবীটোৱে পানীতে জন্ম লয়। আৰু ফৰেইন কাণ্ট্ৰিটো আপোনাৰ ল'ৰা ছোৱালী প্ৰায় আমি শুনিব পাওঁ বা টিভিটো দেখিছোঁ, বেবীক পানীতে মানে হেৰি কৰে আৰু জন্ম দিয়ে। কিছুমান জেগা ৰাছিয়াত এইবিলাকত বেছি হয় এনেকুৱা ধৰণৰ কথা। এইখিনিয়ে আৰু। ইয়াৰ জৰিয়তে আপুনি এটা এৱাৰনেছ এটা আনি দিছিলে সেই সময়ত। হয়। মানুহে মানে ছুইমিংটো যে এচেঞ্চিয়েল, মানুহখিনি গাৰ্জেনখিনি বহুতে বুজিছিল। সেইটো কাৰণে মানে ল'ৰা ছোৱালী বহুখিনি আহিছিল। মানে আমি 2-3টা বেটছ কৰিব লাগে, মানে এনেকুৱা এটা অৱস্থা পাইছিলগৈ আৰু। আপুনি তাৰপাছত আপুনি NIS কৰিবলৈ গৈছিলে, NIS চাৰ্টিফিকেট কোৰ্চ কৰিবলৈ গুচি গৈছিলে আপুনি পাটিয়ালা। গতিকে কি পৰিৱেশত যাব লগা হ'ল অলপ কাহিনীটো জানিব বিচাৰিছোঁ। মই তেতিয়া মোক আপোনাৰ ভূপেন বৰুৱা ছাৰ, তেখেত ডিৰেক্টৰ আছিল। তেখেতে বোলে দীঘলী পুখুৰী বাহিৰৰ পৰাই চাই থাকে। আমিতো আৰু চিনি নাপাওঁ কোন মানুহ। তাৰপিছত এজন মানুহৰ থ্ৰুতে মোক মাতি পঠালে ষ্টেডিয়ামলৈ। মাতি নি মোক তেওঁৰ অফিচত মাতিলে। মই গ'লোগৈ। কৈছে বোলে হেৰি, তোমাৰ নামটো শুনিছোঁ, তুমি এটা কাম কৰিব লাগে, আমাৰ ইয়াত ছুইমিং পুল এটা হ'ব, তুমি এটা কোচ ল'ব লাগে, পাটিয়ালাত যাব লাগে, এইটো আমি খৰচ বহন কৰিম। তেখেতে মোক সেইখিনি গোটেইখিনি যা যোগাৰ কৰি দি আছাম হাউচত থকা ব্যৱস্থা কৰি দিলে। তাৰপৰা মই তাতে আপোনাৰ থাকি ট্ৰেইনিংটো ল'লোঁ। ট্ৰেইনিং লৈ আহি ইয়াতে ষ্টেডিয়ামত এজ এ কোচ হিচাপে মোক এপইণ্টমেণ্ট দিলে, কোচ কাম লাইফ গাৰ্ড। আপুনি প্ৰথমগৰাকী অসমৰ NIS কোচ ছুইমিঙৰ? হয়, ছুইমিঙৰ মই প্ৰথম, আৰু লাইফ ছেভিঙৰো মই প্ৰথম। এইটো লাইফ ছেভিংটো মই ট্ৰেইনিং ল'লোঁ আপোনাৰ হেৰিত, কেলকাতাত, ইণ্ডিয়ান লাইফ ছেভিং ছ'চাইটি, তাতে। NIS কৰিবলৈ যাওঁতে আপুনি কাক লগ পালে? প্ৰশিক্ষক কোন আছিলে আপোনাৰ? প্ৰশিক্ষক আছিল মোৰ MS ৰাণা। তেওঁ হেৰি অৰ্জুন এৱাৰ্ড হোল্ডাৰ ছুইমিঙৰ। তেওঁৰ আণ্ডাৰত মই হেৰি লৈছিলোঁ,
প্ৰশিক্ষণ লৈছিলোঁ। তাৰপাছতে আপুনি ডলফিন নামেৰে আপুনি যিটো চুইমিং পুল ষ্টাৰ্ট কৰিলে নিজাববীয়াকৈ, যিটো আপুনি জন্মদাতা হয় ডলফিনৰ, গতিকে আপোনাৰ মনলৈ সেই ধাৰণাটো কেনেকৈ আহিলে যে এটা চুইমিং পুল খুলিব লাগে নিজাববীয়াকৈ? নহয়, নিজাববীয়াকৈ একচুৱেলি মই মানে হ'ল কি, ষ্টেডিয়ামত যিমানখিনি ল'ৰা ছোৱালী আহে মানে সেইখিনি চাফিচিয়েণ্ট তাতে ট্ৰেইনিং দিয়া নহয় কাৰণে মই হ'লো যেতিয়া মই এটা মোৰ নিজা এটা হেৰি আছে, অভিজ্ঞতা আছে, সেইটো কাৰণে অন্তত কিছু ল'ৰা ছোৱালী মই ডলফিনতো শিকি উলিয়াব পাৰিম, সেইটো এটা হেৰি লৈ মই ডলফিনটো আৰম্ভ কৰিলোঁ। আৰু আপুনি ডলফিনত কিদৰে শিকায়, কেতিয়া শিকাইছিলে? শিকাই মানে আপোনাৰ ষ্টেডিয়ামৰ চেছ কৰি মই তালৈকে যাওঁ, তাতে মোৰ ট্ৰেইনাৰ কেইজনমান ৰাখিছিলোঁ, তাহাঁতে শিকায়। আৰু মই তাতে চুইমাৰ উলিয়াবৰ কাৰণে মই নিজাববীয়াকৈ 50 মিটাৰ চুইমিং পুল এটা বনাইছিলোঁ। 50 মিটাৰ মানে পুখুৰী, ঠিক চুইমিং পুল নহয়। মই বোলো গভৰ্ণমেণ্টৰ পৰাই কিবা সাহাৰ্য পাব পাৰোঁ হয়তো, তেতিয়ালৈকে ভালকৈ এটা বনাই ল'ব পাৰিলে অন্ততঃ কিছু চুইমাৰ উলিয়াব পাৰিম। কিন্তু সেইটো মোৰ বিফল হ'ল, সেইটো নহ'লগৈ আৰু। কিমান চনমানত আৰম্ভ কৰিছিলে ডলফিন? ডলফিন আপোনাৰ 1990। মানে যিহেতু ডলফিনৰ এটা ইতিহাস আছে, গতিকে ডলফিনৰ পৰা বহুখিনি আপোনালোকে ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ উলিয়াই দিছে, গতিকে ডলফিনৰ লগত আপুনি বৰ্তমান কিদৰে জড়িত হৈ আছে? মই এতিয়াও বৰ্তমান মই পানীত নামো, মই ল'ৰা ছোৱালী শিকাওঁ, সময় সাপেক্ষে শিকাওঁ মই তাতে গৈ, কাৰণ মোৰ নিজৰ এটা এক্সাৰচাইজ হয় আৰু ল'ৰা ছোৱালীখিনিও এটা উৎসাহ পায়। আৰু তাহাঁতক মই মানে উৎসাহ দি থাকোঁ যে তহঁতে কৰ, এইটোৰ লগত বহুতখিনি কথা আছে, হেল্থৰ কথা আছে, হাৰ্টৰ হেৰিবিলাক ভাল হয়, ফিজিকেল ফিটনেছটো ভাল হয়, ল'ৰা ছোৱালী মানে এলাহ ভাৱটো নোহোৱা হয়, চুইমিঙৰ পৰা বহুতখিনি উপকাৰ মানে মানুহে পায় আৰু। ডলফিনটো নিজাববীয়াকৈ যেতিয়া আপুনি ষ্টাৰ্ট কৰিছিলে 1990 চনমানত, গতিকে আপুনি ষ্টাৰ্ট কৰোঁতে কিবা প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিলে নেকি? কিমানখিনি আপুনি কষ্ট স্বীকাৰ কৰিব লগা হৈছে এই চুইমিং পুলটোৰ কাৰণে? নহয়, কষ্ট বুলি ঠিক তেনেকুৱা নাই আৰু, এনেকুৱা একো কষ্ট পোৱা নাই, কাৰণ যিহেতু মোৰ নিজাকৈ আছিল বস্তুটো, ইয়াতে কোনো বেলেগ মানুহো নাছিল, যিহেতু সেইখিনি আমাৰ নিজা মাটি, সেইটো সূত্ৰে মই একো অসুবিধা পোৱা নাছিলোঁ। বৰং ৰাইজৰ পৰা ভাল সঁহাৰি পাইছিলোঁ যে খুব ভাল কাম কৰিছে, এইটো এনেকুৱা এটা অনুষ্ঠান যে আপুনি ল'ব পাৰিছে, এইটোৰ কাৰণে আমি ধন্যবাদ জনাইছোঁ আপোনাক, এনেকুৱা ধৰণে সঁহাৰি পাইছিলোঁ মানুহৰ পৰা। আৰু আপুনি 1977 চনত আপুনি জগিং ক্লাব নামেৰে এটা নতুন ক্লাব আৰম্ভ কৰিছিলে। আপোনাৰ সেই ক্লাবটো খোলাৰ মূল উদ্দেশ্য আৰু লক্ষ্যটো কি আছিলে? মোৰ উদ্দেশ্যটো হ'ল কি, যেতিয়া যে গৰম দিনত আমি চুইমিংটো ঠিক কৰোঁ, বাৰু ঠাণ্ডা দিনত ল'ৰা ছোৱালীবিলাক নিকাম্মা হৈ যাব, মানে এলেহুৱা হৈ যাব, সেইটো কাৰণে মই কি কৰোঁ, ৰাতিপুৱা বাৰোৱাৰীত আপোনাৰ কেইজনমান ল'ৰা যোগাৰ কৰিলোঁ, কৰি সিহঁতৰ হাতত এটা এটা শিল দিওঁ মই। তেতিয়া লাইট পষ্টবিলাক আছিল আপোনাৰ লোহাৰ, যে মই যদি ইয়াতে কোবালোঁ, তহঁতে যোনে শুনা পাওঁ তাৰে পষ্টত কোবাবি, এনেকৈ মানে বহুতখিনি জেগা মানে কভাৰ হৈ যায়। আপোনাৰ সাৰঘুলি, চানমাৰি এইবিলাকৰ পৰাই ল'ৰা ছোৱালী আহিছিল, গান্ধী বস্তি এইবিলাকৰ পৰাহে আমি আপোনাৰ বাৰোৱাৰীৰ পৰা ল'ৰা ছোৱালীখিনিক জগিং কৰাওঁ। ৰাতিপুৱা আপোনাৰ ঠিক নৱগ্ৰহ হিলছ এনেকৈ পাৰ কৰাওঁ, নৱগ্ৰহ হিল পাৰ কৰে আপোনাৰ চানমাৰিতে কেতিয়াবা নামোঁ, কেতিয়াবা সাৰঘুলি হৈ আহোঁ, আৰু কেতিয়াবা আপোনাৰ দিছপুৰলৈকেও লৈ যাওঁ। এনেকৈ লৈ গৈ মাজে মাজে ৰবিবাৰে মানে ল'ৰা ছোৱালীৰ অলপ উৎসাহ দিবৰ কাৰণে মোৰ বন্ধুবৰ্গবিলাকৰ ঘৰত যাওঁ, বোলো তই ইমানকেইটা এই 100টা বা 80টা ল'ৰা ছোৱালীক খানা এটা খুৱাব লাগে দেই, খানাটোৰ বেছি ইম্পৰ্টেণ্ট নহয়, তই খিচাৰি বনাবি আমাক আৰু এই কাগজৰ প্লেটতে খুৱাবি। এনেকৈ ল'ৰা ছোৱালীখিনি উৎসাহ দিছিলোঁ আৰু। আৰু আপুনি সেই ক্লাবটো এতিয়াও চলাই আছে? জগিংটো বৰ্তমান এতিয়া নাই তেনেকুৱা, কাৰণ এতিয়া বয়স হ'লতো, লাহে লাহে আৰু। যিহেতু আপোনাৰ জন্ম 1950 চনত, গতিকে আপুনি এতিয়া বৰ্তমান 74 হৈছে আপোনাৰ, 74 বছৰ, গতিকে 74 বছৰটো আপুনি যিহেতু পানীত নামি আছে, পিছে আঁৰৰ ৰহস্যটো? নাই, আঁৰৰ ৰহস্যটো শুনক, নিজৰ মনৰ ওপৰত কথা। মই নিজে মানে বয়স হোৱা বুলি মই অনুভৱ নকৰোঁ, মানে কৰি যাব লাগে, কাম কৰি যা, যেতিয়ালৈকে মানে দেহাটোত তেজ মঙহৰ শক্তি আছে, তেতিয়ালৈকে যিখিনি পাৰোঁ ল'ৰা ছোৱালী শিকাম, সেইটোৱে মোৰ উদ্দেশ্য, বেলেগ একো নাই। অন্ততঃ তাহাঁতেতো মোৰ অবিহনে এদিন নাম ক'ব যে বোলে হয় দে, ৰমেনদাৰ জহতে আমি আজিলৈকে এই পৰ্যায়ত আহিছোঁগৈ,
এইখিনিয়ে আৰু হয়, এতিয়াও আপোনাৰ খেলুৱৈ সৃষ্টিৰ কাৰণে আপোনাৰ মন আছে, সপোন আছে? এইটো আছে। এতিয়া মই সেইটো কাৰণে মই গভৰ্ণমেণ্টৰ লগত এইটো বিষয় লৈ এটা আলোচনা কৰিম বুলি ভাবিছিলোঁ যে গোটেই স্কুলবিলাকত ল'ৰা ছোৱালী চুইমিঙৰ বিষয়ে এটা ক্লাছ যদি কৰায়, মোকো যদি মাতে বা ময়ো যাই অন্ততঃ এটা ক্লাছ ল'ব পাৰোঁ যে এইটো কাৰণে লাইফ ছেভিঙৰ কাৰণে অন্ততঃ চুইমিংটো শিকাব লাগে ল'ৰা ছোৱালীক। যেনেকৈ নহওক, যদি পুখুৰীতে হওক বা আৰু কিবা জেগাতে হওক, যে লাইফ ছেভিংটো কিয় ইম্পৰ্টেণ্ট সেইটো বস্তু মই ল'ৰা ছোৱালীখিনিক মানে এটা জনাব বিচাৰোঁ আৰু এইটোৱে মোৰ প্ৰধান উদ্দেশ্য। আৰু আপুনি কথা পাতিছে নে কথা পাতিবহে? না, কথা পাতিম। এতিয়া কাৰ লগত কথা পাতিম সেইটো কোনো যোগাযোগেই কৰিব নোৱাৰোঁ কাৰো লগত। মই এনেই আপোনাৰ আমাৰ ৰাভা ছাৰৰ লগত এদিন কথা পাতিম বুলি ভাবিছিলোঁ, গৈছিলোঁ, তেওঁ লগ কৰিব নোৱাৰিলোঁ যে এইটো বিষয় লৈ তেওঁ যদি CM-ৰ লগত এটা মোক সাক্ষাৎকাৰ দিয়ে কথা ক'বৰ কাৰণে এইটো বিষয় লৈ, ডেফিনেটলি মই তেখেতক বুজালে তেখেতে বুজি পাব, কাৰণ তেখেত মানে এইবিলাকৰ বিষয়ে এটা আগ্ৰহী। বাহিৰৰ কিছু দেশত দেখা পাওঁ যে চুইমিংটো স্কুলবোৰত কম্পালচৰি হয়। হয় হয়। গতিকে অসমতো যদি তেনেকুৱা হৈ যায়? নহয়, আমাৰ অসমত এতিয়া এইটো ৰাজ্যৰ যিখিনি স্পৰ্টছৰ লগত জড়িত সেইখিনি মানুহে যদি ইনিচিয়েটিভ লয়, ডেফিনেটলি হ'ব চুইমিংটো। চুইমিংটোতো একো ডাঙৰ বস্তু নহয়, খুব এটা খৰচো নহয় চুইমিং পুল এটা বনাওঁতে। তেনেকুৱা ধৰণৰ কথা আৰু চুইমিংটো কিয় শিকিব লাগে? নিজৰ লাইফ ছেভিঙৰ কাৰণে, আৰু তাৰ লগত আপোনাৰ হেল্থৰো কথা আহি যায়। আৰু কিছু মানে মানুহক শিকাবও পাৰে। মই যদি চুইমিং জানো, মই এটা মানুহক সাঁতোৰা শিকোৱাটো মোৰ কাৰণে ডাঙৰ কথা নহয়। তেনেকুৱা ধৰণৰ কিছু কথা আহি পৰে। আৰু আপুনি যিহেতু আপুনি 47টাকৈ বছৰ আপুনি চুইমিঙক দিলে, বা বৰ্তমানো আপুনি চুইমিঙৰ লগত লাগি আছে, অসম চুইমিঙৰ লগত, গতিকে বহুখিনি আপুনি অসমৰ চুইমিঙৰ উন্নতিৰ কাৰণে কৰি গৈছে। গতিকে অসম চৰকাৰে আপোনাক সেই প্ৰাপ্য সন্মানখিনি দিছে বুলি ভাবেনে আপোনাক? প্ৰাপ্য সন্মান দিয়া বুলি নক'লেও ভুল হ'ব, কাৰণ মোক আমাৰ স্পৰ্টছ পেঞ্চন এটা দিছে মোক আছাম গভৰ্ণমেণ্টে। সেইটো কাৰণে মই আছাম গভৰ্ণমেণ্টক ধন্যবাদ জনাওঁ। মোৰ কিবা অলপ সহায় হৈছে এইখিনিৰ পৰা, কাৰণ মইতো এতিয়া আৰু মোৰ তেনেকুৱা আৰ্নিং একো নাই। সেইটো কাৰণে এইখিনি আছাম গভৰ্ণমেণ্টক ধন্যবাদ জনাইছোঁ মোৰ ফালৰ পৰা। আৰু যিহেতু আমি অন্যতম ৰাজকুমাৰৰ কথা পাতিছিলোঁ, যিহেতু তেখেত এগৰাকী খুব সুদক্ষ সাঁতোৰবিদ, গতিকে তেখেত বিশেষভাৱে সক্ষম, তথাপিতো তেখেতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলি উঠিছে, ৰাষ্ট্ৰীয় পৰ্যায়ত উজলি উঠিছে। গতিকে অন্যতমৰো গুৰু আছিলে আপুনি। গতিকে অন্যতমক আপুনি কিদৰে লগ পাইছিলে আৰু কিদৰে তেখেতক আগবঢ়াই দিছিলে অলপ জানি? অন্যতমৰ কথাটো হ'ল একদম সুকীয়া। তেওঁক যেতিয়া ষ্টেডিয়ামত আনিছিল মাক দেউতাকে, তেতিয়া ষ্টেডিয়ামত ল'ৰাটো পানীতহে নামি থাকে এটা কোণাত, নৰ্থ ছাইডৰ কোণা এটাত মানে পানীত নামি থাকে। তাক কোনো মানে শিকাব বা কোনো এজন ট্ৰেইনাৰে ওচৰত গৈ তাক যে কিবা এটা হেৰি কৰে, কাৰণ তাক বুজাব নোৱাৰে, মানে মাষ্টৰখিনি তাক বুজাব নোৱাৰে বা কেনেকৈ বুজাব, সেই হেৰিটো নাই, নলেজটো নাই। যিটো কাৰণে গাৰ্জেন অলপ মানে ডিপ্ৰেশ্যনত ভুগিছিল। মই মোৰ লগত কথা পাতিলে গাৰ্জেনে, দেউতাকে বোলো এনেকুৱা তেনেকুৱা কথা, কি কৰা যায়? বোলো আপুনি টেনশ্যন নল'ব, মোৰ ফালৰ পৰা মই যিমানখিনি পাৰোঁ তাক মই হেল্প কৰিম, আৰু তাক মই যিমানখিনি পাৰোঁ মই সুন্দৰভাৱে শিকাই ওলাম, আপুনি টেনশ্যন নল'ব। ইয়াতে শিকাব নোৱাৰিলে মই মোৰ নিজৰ চুইমিং পুলত হ'লেও শিকাম তাক। আপুনি মুঠৰ 2টা জেগাতে লৈ নিব, ৰাতিপুৱা ইয়াতে আনক, আৰু আপুনি গধূলি যদি সময় পায় আপুনি তালৈকে লৈ যাব, মই শিকাম। এইটোৰ ওপৰত আপোনাৰ তেওঁৰ অন্যতমৰ মাকে যথেষ্ট অৱদান আছে। মাকে বহুত ইনিচিয়েটিভ লৈছে। মাকে নিজে গাড়ীৰে লৈ যায়, তাক মোক চমজাই দি আহে, বোলো ছাৰ আপোনাক গতালোঁ ল'ৰা, বোলো হ'ব চিন্তা নাই। এনেকৈ তাক মানে হেৰি কৰা হৈছিল। তাৰপিছত তাক লৈ গ'লোঁ পাঞ্জাৱত এখন এনেকুৱা হেৰি ল'ৰা ছোৱালীৰ এটা কম্পিটিশ্যন আছিল। তাতে সিটো পানী নামিব ভয় কৰে, তাৰ কাৰণে এইটো আননোন ৱাটাৰ। মই মাক দেউতাকক সুধিলোঁ যে ইয়াৰ দুৰ্বলতাটো ক'ত, মই গোটেইখিনি বস্তু পাৰ্টকৈ চাব লাগিবতো। তাৰ ক'লে যে তাৰ গাড়ীৰ প্ৰতি দুৰ্বলতা। মোৰ নিজৰ জেপত টকাই দি তাক এখন ডাঙৰ গাড়ী এখন কিনি দিলোঁ। গাড়ীখন কিনি দি তাৰ হোটেলত যিখন হোটেলত আছিলোঁ তাৰ ওচৰত লৈ গ'লোঁ, তাক ক'লোঁ যে এইখন তোমাৰ কাৰণে আনিছোঁ। সি কৈছে মোক দিয়া, তাৰমানে মোক কৈছে মানে আকাৰ ইংগিতে মোক দিয়া। বোলো মই তোমাক এতিয়া নিদিওঁ, তুমি চুইমিঙত গৈ 1 নম্বৰ আহিব লাগিব।
ফাৰ্ষ্ট হ'ব লাগিব, ফাৰ্ষ্ট হ'লে তোমাক মই এইখন দিম, হ'ব নাই? হ'ব, এনেকৈ কৈছে আৰু। তাৰপিছত তাক ৰাতিপুৱা মই চুইমিং পুলত লৈ যাওঁ। সেই ঠাণ্ডা দিনত তাক পানীত নমাই তাক সাঁতোৰা শিকাইছোঁ। ফ্ৰী ষ্টাইল সি অলপ জানিছিল, মানে কমপ্লিট কৰিব পাৰিব, কিন্তু ব্ৰেষ্টটো নাজানিছিল সি। মই তাক তাতে সেইটোও শিকাইছোঁ। শিকাই দুইটাতে সি ফাৰ্ষ্ট ছেকেণ্ড আনিছে। মানে সি প্ৰথমে জাপ মাৰিব খোজা নাই, যেতিয়া মানে অন দ্য মাৰ্ক বুলি চেল মাৰে তেতিয়া সি মানে ৰৈ আছে, সেনেকৈ সি জাপ মাৰিব ভয় কৰিছে। পানীটো দোৱা চিন্তা, তাক মই হাতেৰে ঠেলা মাৰি দিছোঁ, এক ঠেলা মাৰিছোঁ, সি গৈ সেইটো মোৰ পাইছেগৈ। এনেকৈ তাক ৰেডি কৰা। অকল আপুনি সাঁতোৰবিদে আপুনি জন্ম দিয়া নাই, আপুনি প্ৰশিক্ষকৰো জন্ম দিছে। যদিও আপুনি এগৰাকী NIS কোচ, তাৰ পাছৰ পৰ্যায়ত যিহেতু প্ৰথমতে চুইমাৰে আছিলে, পাছৰ পৰ্যায়ত বৰ্তমান কোচিং হিচাপে এতিয়াও কৰি আছে বিভিন্নজন, গতিকে কি ক'ব? এইটো ক'ব লগা নাই, এইটোতো মানে যিখিনি পাৰোঁ, যিমানখিনি পাৰোঁ মোৰ ফালৰ পৰাই মই ল'ৰা ছোৱালী শিকাই আগুৱাই নিবৰ কাৰণে যত্ন কৰিছোঁ। তাৰ পৰাই কোনোবাই মাষ্টৰ হৈছে, কোনোবাই হয়তো ভাল চুইমাৰ হৈছে, এইখিনিয়ে আৰু মোৰ অৱদান। যিহেতু আপুনি ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় চুইমাৰৰ আপুনি জন্ম দিলে, বহুকেইগৰাকী আপুনি প্ৰশিক্ষকৰ জন্ম দিলে, গতিকে সেইসকলৰ লগত আপোনালোকৰ এতিয়া মানে যোগাযোগ নিশ্চয় আছে। কি কয় আপোনাক লগ পালে? যে লগ পালে আৰু এনে কথা বাৰ্তা পাতে আৰু খবৰ খাতি লয়, এইখিনিয়ে আৰু। পৰামৰ্শ এতিয়াও লয় আপোনাৰ পৰা? পৰামৰ্শ লয়। কেনেকুৱা ধৰণে কি কৰিব লাগে, কি নাই। মই বোলো অহংকাৰ ভাৱটো নানিবি, খালি কৰি যাই থাক, পিছে যি হয় দেখা যাব, খালি কৰি যাই থাক, এইখিনিয়ে বুজাওঁ আৰুনো কি ক'ম আৰু। আপোনাৰ এটা ৰোমাঞ্চকৰ কাহিনী আছে, এজন ল'ৰাৰ জীৱন বচাইছিলে, অলপ জানিব বিচাৰিছোঁ। সেইটো ঠিক চনটো মোৰ মনত নাই। আমাৰ বাৰোৱাৰী নামঘৰত দুৰ্গা পূজা হয়। এতিয়া আমাৰ হয় কি, প্ৰত্যেক বছৰে আমি ফেৰীত দুৰ্গা গোঁসানী ব্ৰহ্মপুত্ৰত আমি ঘূৰাই আনি যেতিয়া আমাৰ মানে বিসৰ্জন দিয়া টাইমত, এতিয়া ল'ৰাজনে আপোনাৰ আমাৰ বাৰোৱাৰী নামঘৰৰ ওচৰৰে, তেওঁ মানে খুব গণেশ ভক্ত। যেতিয়াই প্ৰথমে গণেশজনাক মানে পাৰলৈকে আনিছে, জাহাজখন পাৰ পাব আৰু অলপ বাকী আছে, এনে গণেশজনা যেতিয়া তেওঁ মানে হেৰি কৰিলে, আমি বিসৰ্জন দিলোঁ, তেতিয়া ল'ৰাজনেও সেই গণেশৰ লগে লগে সি ড্ৰাইভ মাৰিলে এনেকুৱা ধৰণে যে মই জানো ই সাঁতুৰিব নাজানে। সি যেতিয়া জাপ মাৰিলে, ৰাতি অন্ধকাৰ, মই লগালগ সেই যেনেকৈ আছোঁ মই সেনেকৈয়ে জাপ মাৰি দিলোঁ। সেইখিনি সময়ত মই কাপোৰ সলামৰ সময় নাই, কাপোৰ সলা মানে তাক আমি হেৰাম। এতিয়া লগালগ মই গৈ তললৈকে প্ৰায় 12-13 ফুটমান হ'ব, মই আন্দাজ কৈছোঁ দেই, তাৰ অলপ চুলি মোৰ হাতত লাগিছে। এই লগালগ আৰু মই দ্বীপলৈকে সোমাই গৈ তাৰ চুলিত ধৰি ওপৰলৈকে লাহে লাহে উঠাই লৈ আনিছোঁ। কিন্তু এতিয়া বেহুচ হৈ গৈছে, একো নাই তাৰ হেৰিত। এতিয়া মই কৈছোঁ ওপৰৰ পৰা বোলো হেৰি ৰছী পেলা, ওপৰৰ পৰাই জাহাজৰ ৰছী পেলাইছে, সেই ৰছীত মই ধৰিছোঁ আৰু তাকে এটা ছাইডৰ কঁকালত ধৰি লৈছোঁ মই, এনেকৈ মোক টানি লৈ ওপৰলৈকে উঠাই লৈ গৈছে। প্ৰায় জাহাজখন আপোনাৰ প্ৰায় 8-9 ফুট ওখ হ'ব। এনেকৈ ল'ৰাটোৰ লাইফ ছেভিং কৰিছে। যিহেতু বহুখিনি বৰ্তমান সময়ত অসমৰ খেলুৱৈসকল ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকি উঠিছে, শেহতীয়াকৈ এছিয়ান গেমছতো অসমৰ শিৱাংগী শৰ্মা গ'ল। গতিকে নিশ্চয়কৈ অসম চুইমিঙৰ উত্থান ঘটিছে। হয়, কি ক'ব এই সন্দৰ্ভত? উত্থান ঘটিছে মানে আপোনাৰ গাৰ্জেনখিনিও এইটোৰ ওপৰত অলপ ইণ্টাৰেষ্ট ল'ব লাগিব। ল'ৰা ছোৱালী কাৰোবাৰ যদি অলপ প্ৰতিভা আছে, তাক অন্ততঃ কোচৰ লগত যোগাযোগ কৰি কেনেকুৱা ধৰণে তাৰ ফুড খোৱা লোৱাৰ হেৰিটো কেনেকুৱা ধৰণে কি কৰিব লাগে, এনেকুৱা ধৰণৰ কোচৰ লগত ডিছকাছ কৰিলে ল'ৰা ছোৱালী বহুত ওলাব, সেইটো মোৰ মানে বিশ্বাস আছে। আৰু কৰণীয় কি আছে? এছ'চিয়েশ্যনৰ কিবা কৰণীয় আছে নেকি? এছ'চিয়েশ্যনতো এইখিনি আপোনাৰ যিখিনি ল'ৰা ছোৱালী অলপ দেখিছে তাৰ অলপ প্ৰতিভা আছে, তাৰ ওপৰত অলপ যত্ন ল'ব লাগিব। তেওঁলোকে কোচক অলপ প্ৰেছ দিব লাগিব যে চাওকচোন ইয়াৰ কি ভুল আছে, কি নাই, খুঁটি নাতিবিলাক তেওঁলোকে পইণ্ট আউট কৰি দিব লাগিব। তেতিয়াহ'লে কোচজনে সেই ল'ৰাজন বা ছোৱালীজনীৰ প্ৰতি এটা হেৰি ইণ্টাৰেষ্ট ল'ব। এইটোৱে আৰু মোৰ ক'ব লগা। ঠাণ্ডা কালত অসমত মানে চুইমিংটো নকৰাই বা চুইমিং পুল বন্ধ থাকে, গতিকে ইয়াৰ কিবা উপায় আছে নেকি আৰু বেলেগ? নহয়, বিকল্প মানে চুইমিঙৰ সলনিতো আপোনাৰ বিকল্প নাই ইয়াতে, একো তেনেকুৱা নাই। আৰু চুইমিং পুলটো গৰমো কৰিব নোৱাৰে, গৰম পানীৰ ব্যৱস্থা কৰিব নোৱাৰে। সেইটো কাৰণে জগিংটোৱেই হ'ল ইয়াৰ মানে তাৰ নেক্সট হেৰি আৰু। নহয়, কিছুমান চুইমিং পুল আছে, যি চুইমিং পুল আপোনাৰ 12 মাহে মানে কোচিং কৰায়। কৰাই আপোনাৰ
এইবিলাক যিবিলাক নেশ্যনেল ইণ্টাৰনেশ্যনেল ছুইমাৰ আছে তেওঁলোকে এই ঠাণ্ডা দিনতো ছুইমিং একচুৱেলি ছুইমিংটো ঠাণ্ডা দিনৰ বস্তু তাৰমানে মই যেতিয়া আপোনাৰ 50 মিটাৰ ছুইমিং কৰিম মোৰ গাটো অট'মেটিক গৰম হৈ আহে ছুইমিংটো ঠাণ্ডা দিনৰ বস্তু কিন্তু ছুইমাৰৰ কাৰণে দেই ইন জেনেৰেল নহয় এইটো প্ৰেক্টিচ আপোনাৰ ঠাণ্ডা দিনত কৰোৱাটো খুবেই ভাল ছুইমিংটো মানে সেই যিটো হিট দিব লাগে এইটো অসমত নাই নেকি কোনটো অসমত তাৰমানে আপোনাৰ ছুইমিং পুল কোনো ছুইমিং পুলত ইমান হিট মানে হেৰি কৰিব নোৱাৰে ছুইমিং পুলে কাৰণ ছুইমিঙৰ পানীখিনি ওপৰখিনিহে অলপ গৰম পায় বাকী তলটো গোটেই ঠাণ্ডা আৰু বিশেষকৈ মাটিৰ পুখুৰীত যদি আপুনি ছুইমিং কৰে এতিয়া দীঘলী পুখুৰীত ঠাণ্ডা দিনত যদি আপুনি সাঁতোৰে তেতিয়া গাটো গৰম পাব আপুনি পানীৰ এটা গৰম উঠে হয় আমি এতিয়া ঠাণ্ডা দিনত দীঘলী পুখুৰীত যদি আমাক নমাই দিয়ে আমি একো অনুভৱ নকৰোঁ কাৰণ আপুনি এবাৰ ছুইমিং কৰাৰ লগে লগে গা অট'মেটিক গৰম হয় আৰু পানীটোও গৰম হৈ থাকে সেইটো কিন্তু বহুতে নাজানে আপোনাৰ তত্বাৱধানত অসমৰ পৰা অলিম্পিয়ান ওলোৱাৰ সপোন আছে আপোনাৰ শুনক এইটো মই ক'লে অলপ ভুল হ'ব কাৰণ এইটোত খুব কষ্ট কৰিব লাগে ল'ৰা ছোৱালী এইটোত যথেষ্ট কষ্ট কৰিব লাগে সি বেলেগ চব কথা বাদ দি আপোনাৰ সেইটোৰ ওপৰত ডিপেণ্ড কৰিব লাগিব যে মই ভাল এজন ছুইমাৰ হ'ম অলিম্পিকত নাম ৰাখিম এনেকুৱা ধৰণৰ এটা হেৰি হ'ব লাগিব তেতিয়াহে সি হয়তো ছাকচেছ হ'ব কাৰণ অসমত এনেকুৱা হেৰি কৰাটো মোৰ কাৰণে অলপ অসম্ভৱ এদিন ওলাব অলিম্পিয়ান ছুইমিঙত খুব সোনকালে ছুইমিংটো যত্ন কৰিব লাগিব ছুইমাৰখিনিয়ে কাৰণ কোচ এজনেতো সেইটো দায়িত্ব ল'ব নোৱাৰে সি অলিম্পিকলৈ যাব পৰালৈকে নিব পৰাটো এজন কোচৰ বহুত গুৰু দায়িত্ব থাকে আৰু ঠিক তেনেকৈ আপোনাৰ সেই ষ্টুডেণ্টজনৰো এটা দায়িত্ব থাকে তেতিয়াই বস্তুটো ছাকচেছ হয়গৈ আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত খেলুৱৈসকলক বিট কৰিব পৰাকৈ অসমত সেই ব্যৱস্থাটো আছেনে নাই মানে প্ৰশিক্ষণ প্ৰণালীৰ পৰা ধৰি পেলাই যিখিনি আন্তঃগাঁথনি লাগে সেইটো আপোনাৰ ল'ৰা ছোৱালী কষ্ট কৰিব লাগিব নোহোৱাটো কাৰণ নাই নোৱাৰাবলৈ কোনো বস্তুৱেই নাই চব বস্তুৱেই সম্ভৱ কিন্তু কষ্ট কৰিব লাগিব সেইটোৱে মূল উদ্দেশ্য যিহেতু আপুনিও ছুইমিঙৰ লগত জড়িত হৈ পৰিলে তাৰ পাছৰ পৰ্যায়ত আপোনাৰ যিগৰাকী কন্যা আছিলে তেখেতৰ নাম হ'ল মৰমী দাস বৰা হয় তেখেতে নেশ্যনেল গেমছতো টাইথলনত মেডেল পাইছিলে আৰু তেখেত টাইকণ্ডোৰ এগৰাকী প্লেয়াৰ আছিলে গতিকে তেখেতক কিদৰে জড়িত কৰালে বা আপোনাৰ দেখিয়ে হয়তো আকৃষ্ট হ'ল হয় কাৰণ দেউতাক যেতিয়া স্পৰ্টছৰ লাইনৰ মানুহ ছোৱালীজনী কিয় স্পৰ্টছ লাইনত নিনিম তাইকো সেনেকৈ আগবঢ়াই নিছে বোলে আগবাঢ়ি থাক দেখা যাব যি আছে আৰু তেখেতে টাইথলনত মেডেল পাইছিলে নেশ্যনেল গেমছত হয় হয় টাইকণ্ডো এতিয়া বৰ্তমান কিদৰে জড়িত হৈ আছে তাই এতিয়া বৰ্তমান আছাম পুলিচত চাকৰি কৰি আছে আপুনি অসমৰ ছুইমিং ক্ষেত্ৰক আপুনি ইমানখিনি সময় দিলে বা বৰ্তমানো আপুনি জড়িত হৈ আছে গতিকে অসমৰ সাঁতোৰ ক্ষেত্ৰ আপুনি কি হিচাপে চাব বিচাৰে বা খেলুৱৈসকলক লৈ কি আশা প্ৰত্যাশা আছে কি ক'ব শুনক খেলুৱৈখিনিৰ ওপৰতো বহুতখিনি আশা আছে অসমত বহুত ছুইমাৰ আছে এতিয়া বিশেষকৈ আপুনি যদি ভিলেজ এৰিয়াত যায় মেক্সিমাম ল'ৰা ছোৱালী সাঁতুৰিব জানে কিন্তু সিহঁতে প্ৰপাৰ গাইডেঞ্চ নাই তাহাঁতক যদি অলপ গাইড দিয়ে আপুনি সিহঁতে এনেকুৱা ধৰণে ৰিজাল্ট দিব নহয় ইউ কান ইমাজিন কাৰণ তাহাঁতৰ ষ্ট্ৰেংথ আছে টেকনিক নাজানে টেকনিকবিলাক শিকাবৰ কাৰণে কিছুমান জেগাত আপোনাৰ কালেকশ্যন কৰি আনিব লাগিব মানে সাঁতোৰা জানা ল'ৰা কিছুমান কালেকশ্যন কৰি আনিব লাগিব সেইবিলাকৰ যদি প্ৰশিক্ষণ দিয়ে ভাল ৰিজাল্ট দিব ছুইমিং পুলো লাগিব নহয় ছুইমিং পুল বুলি নহয় এতিয়া আমি মাজতে মই আৰু কৈলাশ শৰ্মাই এটা ভাবিছিলোঁ যে আমি দীঘলী পুখুৰীটোত যদি আমি এটা পাৰ্টত 50 মিটাৰ কৰি যদি আমি বাঁহ দি হেৰি কৰি লওঁ যদি আমাক আছাম গভৰ্ণমেণ্টে পাৰ্মিশ্যন দিলেহেঁতেন আমি ইয়াতেও বহুতখিনি ল'ৰা ছোৱালী উলিয়াই ল'ব পাৰিলোঁহেঁতেন এইটো কথালৈ মই আৰু কৈলাশ শৰ্মাই অলপ আলোচনা কৰি আছোঁ চাওঁ নাজানো কি কৰিব পাৰোঁ কিবা আহ্বান জনাব নেকি ক্ৰীড়া বিভাগক ক্ৰীড়া বিভাগক এইটো বিষয় লৈ আমি দুটাই আলোচনা কৰিব পাৰোঁ তেখেতসকলৰ লগত যদি পাৰ্মিশ্যন দিয়ে তেতিয়াহ'লে আমি প্ৰডাকশ্যন উলিয়াব পাৰিম উলিয়াবৰ কাৰণেতো একো ডাঙৰ কথা নহয় আৰু খেলুৱৈসকললৈ কি সপোন আছে আপোনাৰ সপোনবিলাক তাহাঁতেতো আৰু ভালকৈ শিকালে ভাল ৰিজাল্ট দিব বুলি মোৰ এটা অনুভৱ কাৰণ মোৰ প্ৰতি মই যিখিনি শিকাইছোঁ তাহাঁতে আজিলৈকে কোনো কথাত অবাধ্য কৰা নাই তাৰমানে বেছ উন্নতি কৰি গৈছে সেইটোৱে মোৰ কাৰণে শান্তি আৰু
যিহেতু আপুনি 47টা বছৰ আপুনি ছুইমিঙক দিলে, গতিকে আপোনাৰ লাগেনে আজিৰ দিনত যে আপুনি 47টা বছৰ ছুইমিঙৰ সৈতে আপুনি অতিবাহিত কৰিলে বা পানীৰ সৈতে আপুনি অতিবাহিত কৰিলে? মোৰ তেনেকুৱা কোনো অনুভৱ নহয়। হয়। মোৰ যদি আপুনি এতিয়াও কয় যে দীঘলী বুলি 10 বাৰ মাৰি দিয়া, মই 10 বাৰ মাৰি দিম। মোৰ কাৰণে একো ডাঙৰ কথা নহয়। যিসকল খেলুৱৈ সাঁতোৰ শিকিবলৈ আগবাঢ়িব বিচাৰিব, যিসকল সাঁতোৰৰ প্ৰতি আগ্ৰহী, তেখেতসকলক উদ্দেশ্যি আপুনি কি আহ্বান জনাব? নহয়, তেখেতসকলে আহিব লাগিব। কাৰণ আপুনি যদি আপোনাৰ পিয়া লাগিছে, আপুনি যদি পানীৰ ওচৰলৈ নাযায়, আপুনি পিয়াটো কেতিয়াও ফুলফিল কৰিব নোৱাৰিব, নহয় জানো? আপুনি পানীৰ ওচৰত যাব লাগিব, তেতিয়াহে আপোনাৰ পানীয়ে ফুলফিল কৰিব পিয়াটো। তেনেকুৱা ধৰণৰ কথাটো আৰু স্পৰ্টছটো এনেকুৱাই বস্তু, তাৰ লগত জড়িত হৈ ল'ব লাগিব সুন্দৰভাৱে। আৰু গাৰ্জেনখিনিৰো অৱদান লাগিব যে হয় এতিয়া মোৰ ল'ৰাটো লাইফ ছেভিংটো শিকক। লাইফ ছেভিংটো শিকিলে সি অট'মেটিক ছুইমাৰ এজন হৈ ওলায়। মানে কিমান বছৰৰ পৰা দিব লাগিব মিনিমাম? মিনিমাম আপোনাৰ মইতো ইয়াতে কওঁ, এতিয়া মোৰ হিচাপত গ'লেতো মই 1.5-2 বছৰৰ পৰা ল'ব পাৰোঁ, কিন্তু চব গাৰ্জেনে সেইটো নিবিচাৰে। অন্তত মিনিমাম 4 বছৰ হ'ব লাগিব। 4 বছৰৰ পৰা এটা ল'ৰা ছোৱালীক বুজাব পাৰি যে এনেকৈ ভৰিখন মাৰা বা হাতখন এনেকৈ মাৰা, সি বুজিব পাৰে কথাটো। আয়ত্ব কৰিব পাৰে। হয়। নিশ্চয়কৈ আপুনি বহুখিনি কথা জনালে। নিশ্চয়কৈ অসমৰ ৰাইজ বা অসমৰ উদিত খেলুৱৈসকল ইয়াৰ দ্বাৰা উপকৃত হ'ব। আপুনি ইমানখিনি সময় দিয়াৰ বাবে আপোনাক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ। মই আপোনালোকক আৰু কি বুলি হেৰি কৰিম, বহুতখিনি কথা ক'লোঁ আপোনালোকৰ লগত। ইয়াতে হয়তো কিবা ভুল ত্ৰুটি হ'ব পাৰে, তাৰ কাৰণে মাফ কৰি দিব আৰু। নিশ্চয়কৈ এয়া আছিল অসমৰ প্ৰথমগৰাকী NIS প্ৰশিক্ষক। তেখেতৰ নাম হ'ল ৰমেন দাস। লগতে ডলফিন ছুইমিং পুলৰো তেখেত প্ৰতিষ্ঠাপক। ইতিমধ্যে তেখেতে বহুখিনি কথা জনালে। নিশ্চয়কৈ অসমৰ নৱপ্ৰজন্ম ইয়াৰ দ্বাৰা উপকৃত হ'ব। আমি আশা কৰিম তেখেতৰ তত্বাৱধানত আগন্তুক সময়ত জন্ম হওক ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় ছুইমাৰৰ। ধন্যবাদ।